ফুটাও ফুটাইছে দে শুনিলে নহয় আপোনালোকে নমস্কাৰ মই অসীম বৰা আছো দুলিয়াজানৰ ভাদৈ পাচলি ৰূপাইবাম গাঁৱত আৰু মোৰ হাতত যে আপোনালোকে এই বস্তুবিধ দেখিছে এইবিধ হৈছে এটা বিশেষ বস্তু আপোনালোকৰ অঞ্চলত যদি বান্দৰৰ খুব উৎপাত আছে ঘৰৰ শাক পাচলি ফল মূল এইসমূহ যদি বান্দৰে আহি নষ্ট কৰে তেন্তে এতিয়া আৰু চিন্তা নাই এই বস্তুবিধৰ দ্বাৰাই সেইসমূহ বান্দৰ আপোনালোকে খুব সুন্দৰকৈ খেদাব পাৰিব ইয়াৰ যিজনে এই বস্তুবিধ প্ৰস্তুত কৰিছে তেখেতে ইতিমধ্যে সেই ৰিজাল্ট পাইছে বা তেওঁলৈ এই বস্তুবিধ বিচাৰি যথেষ্ট অৰ্ডাৰ আহিছে সকলোখিনি দেখুৱাম আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ লগত উপস্থিত আছে বিতু ফুকন প্ৰথমে তোমাক স্বাগতম জনাইছো নমস্কাৰ হয় তুমি কেতিয়াৰ পৰা বনাই আছা আৰু কিহেৰে বনাই আছা সম্পূৰ্ণ কথাখিনি অকণমান জনাই দিয়া আজি বেছি দিন হোৱা নাই আজি প্ৰায় এমাহমান হৈছে হয় এমাহমানৰ পৰা বনাই আছা হয় কিহেৰে প্ৰস্তুত কৰিছা এই তোমাৰ বিশেষ যন্ত্ৰবিধ বা সামগ্ৰীবিধ পাইপ PVC পাইপ PVC পাইপ লৈছোঁ তাৰপিছত এইটো এডুচাৰ লৈছোঁ এইটো এনকেপ লৈছোঁ এইটো পাইপ এই বস্তুটো এইটো ইয়াত আপোনাৰ যিটো তোমাৰ গান পাউডাৰ বুলি ক'ব পাৰি সেইটো ইয়াত ভৰোৱা ন ইয়াত ভৰাব লাগিব আচ্ছা এইটো বটলৰ আৰু এইটো দিছা এইফালে লাইটাৰ মানে ইয়াৰ শব্দ আহে এটা নহয় জানো হয় তুমি অকণমান এটা ফুটাই দেখাব পাৰিবা হয় পাৰিম হয় এইটো PVC পাইপৰ পৰা বনাইছা ন হয় আৰু এইটো কি হাতত কি লৈছা তুমি এইটো চাওঁ এইটো এটা পাউডাৰ হয় এইটো মই অন কেমেৰা ক'ব নোৱাৰিম আচ্ছা ঠিক আছে মোৰ পাৰ্চনেল তো প্ৰাইভেচি আছে মানে ন হয় হয় ঠিক আছে দিয়া এইটো ইয়াত ভৰাই দিলা এতিয়া মই এইটো ভৰাই দিম ইয়াত হয় ভৰাই কিনে অলপ পানী দি দিম হয় পানী দিয়াৰ পিছত ঢাকনখন লগাই দিম হয় দিয়া তাৰপিছত তুমি বিশেষ কৰিবলগীয়া একো নাই ন পানী দিলা এই তোমাৰ বিশেষ পাউডাৰটো দিলা তাৰপিছত পানী দিলা অলপ জোকাৰি দিলা হয় তাৰপিছত ফুটাব পাৰিবা ফুটাব দিয়াচোন ফুটাই দিয়া বঢ়িয়া আপোনালোকে এইটো ভিডিঅ'ত ইয়াৰ শব্দটো কেনেদৰে শুনিছে মই ঠিক ধৰিব পৰা নাই কিন্তু আপুনি যদি স্পটত থাকি শুনে যথেষ্ট ডাঙৰ এটা শব্দ আৰু বান্দৰ নিশ্চিতভাৱে পলাব একদম 100% চিয়'ৰ বান্দৰ ইয়াৰ শব্দ শুনি নিশ্চিতভাৱে পলাব তুমি প্ৰস্তুত কৰা এই সামগ্ৰীবিধৰ যি শব্দ ইতিমধ্যে শুনিলোঁ আৰু নিশ্চিতভাৱে ইয়াৰ পৰা বান্দৰ পলাব তুমি কিমান বিক্ৰী কৰিছা এতিয়ালৈকে এই সামগ্ৰীবিধ এতিয়া প্ৰায় অৰ্ডাৰ আহিছে হয় নগাঁও গোলাঘাট যোৰহাট হয় নগাঁও গোলাঘাট যোৰহাটৰ পৰা অৰ্ডাৰ আহি আছে এতিয়ালৈকে কিমানটামান বিক্ৰী কৰিলা এতিয়ালৈকে যিহেতু বহুত বেছি দিন হোৱা নাই এমাহমানৰ পৰা বনাইছাহে 10 পিছমান বিক্ৰী কৰা হ'ল 10 পিছমান আচ্ছা আৰু মই এই বিশেষ যি অস্ত্ৰ এই সামগ্ৰীবিধ আপোনালোকক ফুটাই দেখুৱাম এয়া দেখিছে বিশেষ পাউডাৰ এই বিটোৱে নকয় কি হয় এয়া বিশেষ পাউডাৰ ইয়াত ভৰাই দিলোঁ ইয়াৰ বটলৰ যি মুখনি ভালকৈ সোমাই লৈছোঁ সোমাই গ'ল ইয়াতে বটলৰ যি মুখনিটো মাৰি দিলোঁ অকণমান আপোনালোকক দেখাই দিওঁ আপোনালোকে চাই থাকক জোকাৰিব লাগিব অকণমান জোকাৰি দিলোঁ ফুটাও ফুটাইছে শুনিলে নহয় আপোনালোকে আৰু আপোনালোকে ইয়াত দেখিছে তেখেতে ইতিমধ্যে বহুকেইটা প্ৰস্তুত কৰি ৰাখিছে আৰু অৰ্ডাৰ যিহেতু আহি আছে তেখেতে আৰু প্ৰস্তুত কৰিব আপোনালোকে ইতিমধ্যে দেখিলে এই সামগ্ৰীবিধৰ যি শব্দ সেই শব্দত বান্দৰ নিশ্চিতভাৱে পলাব আৰু তেখেতে নিজৰ ঘৰতে প্ৰস্তুত কৰিছে বিতু ফুকনে নিজৰ ঘৰতে প্ৰস্তুত কৰিছে আৰু তেখেতে বিতুৱে কোৱা মতে যথেষ্ট অৰ্ডাৰ আহিছে আৰু ইয়াৰ শব্দৰ প্ৰভাৱত বান্দৰ যথেষ্ট দিনলৈ নাহে আৰু আপোনালোকৰ ঘৰতো যদি বান্দৰৰ উৎপাত হয় বান্দৰে আপোনাৰ বাৰীৰ ফল মূল শাক পাচলি নষ্ট কৰে তেন্তে এইবিধ সামগ্ৰী আপোনাক যথেষ্ট সকাহ দিব আপোনালোকক যদি প্ৰয়োজন হয় তেন্তে যোগাযোগ কৰিব পাৰে মই তেখেতৰ যি ফোন নাম্বাৰ ভিডিঅ'ত ডিছপ্লে কৰি দিম আৰু অনুগ্ৰহ কৰি ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে অন্য 10জন লোকেও এই বিশেষ সামগ্ৰীবিধৰ পৰা তেখেতে লাভালাভ ল'ব পাৰে বা বান্দৰৰ পৰা সকাহ পাব পাৰে ধন্যবাদ